Hello, welcome SS Laptop Solution. আজি এটা আমাৰ লগত ডেস্কটপ আহিছে। ডেস্কটপটো প্ৰবলেম আছে, চলি বন্ধ হৈ যায়। স্ক্ৰিন আহে, ডিসপ্লে আহে, কেতিয়াবা অলপ সময় চলে, তাৰ পৰা আকৌ চলি কিনে বন্ধ হৈ যায়। তো এইটো চাব পাৰে, এনেকৈ প্ৰবলেম দি আছে। মেচিনটো অলপ টাইম চলে, চলি কিনে বন্ধ হৈ যায়। সব বন্ধ হৈ গ'ল, ৰিষ্টাৰ্ট হৈ যায়। এনেকৈ ডিসপ্লে আহে, ৰিষ্টাৰ্ট হয়। তো এতিয়া মেচিনটো আমি চাওঁ খুলি কিনে কি হৈ আছে কি নাই হোৱা চাব পাৰে। কি হয় কাৰণে এইটো প্ৰবলেম আহে চাই লওঁ। চাওক, এইটো অন হৈছে, ফেনটো আকৌ বন্ধ হৈছে, নিজে নিজে আকৌ অন হ'ব। বন্ধ হ'ল, আকৌ অন হ'ব। ইয়াৰ দুটা কাৰণে হয়। এটাটো চাব পাৰে, এইটো পুৰা মাটি ধূলিবিলাক জমা হৈ গৈছে, মাটিবিলাক পুৰা আহি কিনে কাৰ্বন হৈ গৈছে বোৰ্ডখনৰ। আৰু ছেকেণ্ডে এছেম্বলিজটোৰ কাৰণে হয়। তো আমি ফাৰ্ষ্ট এক ছাৰ্ভিচিং কৰি কিনে ক্লিন কৰি থাৰ্মল পেষ্ট চেঞ্জ কৰি ল'ম। এই পেষ্টটো চেঞ্জ কৰিলে বোৰ্ডটো ক্লিন কৰি কিনে চাই লওঁ, যদি হৈ যায় নহ'লে আমি এছেম্বলিজ বদলাম। চাইছে এইটো কিমান ধূলি সোমাই গৈছে। এইটো চব আমি পূৰা আমাৰ লগত ব্লোৱাৰ মেচিন আছে, চাফা কৰি দিলোঁ। এতিয়া আমি ইয়াত থাৰ্মল পেষ্টটো চাম, ড্ৰাই হৈছে নে নাই হোৱা। লক থাকে, লকটো উঠাই দিব লাগে। চব পেষ্টটো নাই, শুকাই গ'ল। নতুন পেজ দিম ইয়াত, নতুন পেজ এপ্লাই কৰি দিম আমি এতিয়া। দি কিনে ফেনটো আকৌ যেনেকৈ আছিলে তেনেকৈ লগাই দিম। ফেনটো লগাব হ'লে আগত ফিটিংটা অলপ বহাই ল'ব লাগিব। লকটো বহি যাব, এটা কেটিককৈ আৱাজ ওলাব।
লগাই দিলোঁ চাওঁ কাৰেণ্টটো ঠিক হ'ল নাই হোৱা বাৰে বাৰে বন্ধ হৈ থকাৰ কাৰণে এইটো প্ৰব্লেম আহিছে প্ৰব্লেমটো সলিউশ্যন হৈ গ'ল কচিটো কি আছিলে